যুগ ধৰ্মৰ ফালৰ পৰা ইয়াক এক শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰিছে। ভাগৱতত লিখিছে কৃতেয়তে ধ্যায়াতো বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত 12:3-52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোকত ভাগৱতত আছে। আৰু ইয়াৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে তেওঁৰ অনবদ্য গ্ৰন্থ ঘোষাত কৰিছে। যুগ ধৰ্ম নিৰ্ণয় 399 পদযোগাত মহাপুৰুষ মাধৱদেৱে লিখিছে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। সেইকাৰণে যুগ ধৰ্মৰ প্ৰতি খেয়াল ৰাখি আপোনাসৱে যিসকলে উদ্যোগ লৈ বা যিসকলৰ দান বৰঙণিৰ দ্বাৰা এই অনুষ্ঠান ভাগ অনুষ্ঠিত হৈছে, সেই সমস্তটি সেৱকীৰ শ্ৰীচৰণত আমি পুনৰবাৰ আমাৰ শ্ৰদ্ধা বৰা সেৱা নিবেদিছোঁ। বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে। চৌদিশে ভাগৱতৰ চৰ্চা চলিছে। প্ৰত্যেকখন চহৰৰ প্ৰত্যেকখন গাঁৱত কম বেছি পৰিমাণে বছৰত এটা দিন হ'লেও ৰাজহুৱাভাৱে আৰু ব্যক্তিগতভাৱে কাৰোবাৰ জন্মদিন উপলক্ষে কোনোবাই বাৰ্ষিক ভকতৰ সেৱা লোৱাৰ ইচ্ছাৰে ভাগৱতৰ চৰ্চা তেওঁলোকে চলাইছে। আৰু সেইমতে আমি সকলোৱে ভাগৱতৰ শ্ৰৱণ কৰিছোঁ। ব্যাসদেৱে 18খন পুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ পদ্ম পুৰাণ, আটাইতকৈ ডাঙৰ পুৰাণখন হৈছে স্কন্ধ পুৰাণ, য'ত 81,100টা শ্লোক আছে। দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ, য'ত 55,000 শ্লোক আছে। এই পদ্ম পুৰাণৰ শেষৰ খণ্ডটো উত্তৰ খণ্ড বুলি কয়। তাত 6টা অধ্যায়ত ভাগৱতৰ মাহাত্ম্য বৰ্ণনা কৰিছে। তাত ব্যাসদেৱে লিখিছে এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধে না বিদ্যতে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক। ব্যাসদেৱে লিখিছে ভাৱৰ শুদ্ধতাৰ কাৰণে, মনৰ শুদ্ধিকৰণৰ কাৰণে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ আন একো নাই। কিন্তু ভাগৱত কোনে শুনিবলৈ পায়? তেওঁ কৈছে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। বহুত জন্মৰ পুণ্যৰ সঞ্চিত হ'লেহে ভাগৱত শ্ৰৱণ কৰিবলৈ পায়। এতিয়া যিহেতু আমাৰ অসমত বিশেষকৈ, যদিও ভাৰতৰ বিভিন্ন ঠাইত ভাগৱতৰ চৰ্চা হৈ আছে, আমিও অসমত চুকে কোণে ভাগৱতৰ চৰ্চা কৰিছোঁ। কিন্তু সমাজখনলৈ লক্ষ্য কৰিলে দেখা পাওঁ যে এতিয়াও সমাজত ধৰ্ষণ, লুণ্ঠন, চোৰ ডকাইতি, হিংসা, কাম, ক্ৰোধ, লোভ এইবিলাক চলি আছে। যদি ভাগৱত শুনিলে মনৰ শুদ্ধতা আহে, তেতিয়াহ'লে সমাজত এইবিলাক হ'ব নালাগিছিল। আমি ধৰ্মটো এটা ফালে জানি থৈছোঁ আৰু কৰ্ম এফালে কৰি আছোঁ। তাৰমানে যেনেকৈ ৰেলৱে লাইন দুডাল সমান্তৰালভাৱে গৈ আছে, কেতিয়াও লগ নালাগে, তেনেকৈ আমাৰ ধৰ্ম আৰু কৰ্ম দুটা লাইনত গৈ আছে পেৰেলেলি, সমান্তৰালভাৱে। ধৰ্ম এটা ট্ৰেকত গৈছে আৰু কৰ্মত তাৰ প্ৰভাৱ পৰা নাই। নহ'লে যদি আমি ভাগৱত ভালকৈ যদি শ্ৰৱণ কৰোঁ, তেতিয়াহ'লে আমাৰ কৰ্মত তাৰ প্ৰভাৱ পৰিব। আৰু কৰ্মত যদি ধৰ্মৰ প্ৰভাৱ পৰে, তেতিয়াহ'লে সমাজত কোনো ধৰণৰ অপকৰ্ম হ'ব নোৱাৰিব। আজি ৰাতিপুৱাই আমি এটা বাতৰি পাইছোঁ, যোৰহাটত এজনী ছোৱালীক কেইজনমান ল'ৰাই তেওঁ গৈ থাকোঁতে গাড়ী ৰখাই ঘপকৈ গাড়ীত উঠাই লৈ গৈ ধৰ্ষণ কৰিছে। গতিকে এনেকুৱা কিছুমান অপকৰ্ম এতিয়াও সমাজত ঘটি আছে, চোৰ হৈছে, ডকাইত হৈছে। কিয়? যদি আমি আৰু আটাইতকৈ জানি আপোনালোকে আচৰিত হ'ব, পৃথিৱীৰ ভিতৰত আটাইতকৈ ধাৰ্মিক দেশ বুলি যদি কিবা আছে, তেতিয়াহ'লে ভাৰত। যিয়ে ধৰ্ম নহওক কিয়, যিকোনো ধৰ্মত আমি লিপ্ত হৈ আছোঁ, জোৰ চোৰে খালি ধৰ্মৰ নামতেই চলি আছে। আৰু সেইখন ধাৰ্মিক দেশতে ক্ৰাইম ৰেট বহুত বেছি। কেনেকৈ সম্ভৱ এইবিলাক? আমি যদি ভাগৱত শুনিছোঁ,
তেতিয়াহ'লে আমাৰ মন শুদ্ধ হ'ব লাগিছিল, কিন্তু হোৱা নাই। তাৰ মানে কেইটামান ইয়াৰ কাৰণ হ'ব পাৰে। যেনেকৈ আমি শুনিব লাগে হয়তো আমি তেনেকৈ শ্ৰৱণ কৰিব পৰা নাই। নাম্বাৰ 1, আমি ভাগৱত যেনেকৈ শুনিব লাগে তেনেকৈ হয়তো আমি শুনা নাই। 2 নম্বৰ কথা, আপোনালোকে যিসকল ব্যাখ্যাকাৰ নাম দি বা আলোচক আমাৰ দৰে আপোনালোকে নিমন্ত্ৰণ দিয়ে, আমিবিলাকে হয়তো ভাগৱতৰ তত্ত্বসমূহ শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰি সুমুৱাই দিয়াত বিফল হৈছোঁ। হয়তো 3 নম্বৰ এটা কাৰণ হ'ব পাৰে, যদিও চাৰিওফালে ভাগৱতৰ জোৱাৰ উঠিছে, তাৰ মাজতো হয়তো এটা চামে নিজকে ভাগৱত শুনাৰ পৰা আঁতৰাই ৰাখিছে। আৰু নহ'লে চতুৰ্থ এটা কাৰণ হ'ব পাৰে, শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, কিন্তু মানিবলৈ ইচ্ছা নাই। ভগৱান কৃষ্ণ যেতিয়া হস্তিনাপুৰত যায়, পঞ্চ পাণ্ডৱৰ কাৰণে কৈছিল যে আমাক মাত্ৰ 5খন গাঁও দিয়া, আৰু মই ক'লে পঞ্চ পাণ্ডৱে মানি ল'ব। দুৰ্যোধনে কৈছিল বেজীৰ আগত উঠা সমান মাটিকণৰ সমানো বিনা যুদ্ধে মই নিদিওঁ। ভগৱান কৃষ্ণই প্ৰশ্ন কৰিছিল যে হে দুৰ্যোধন, তুমি ধৰ্ম কি জানানে নাই? দুৰ্যোধনে কৈছিল জানামি ধৰ্মম নাচামে প্ৰবৃত্তি, ধৰ্ম কি মই জানো, কিন্তু মানিবলৈ ইচ্ছা নাই। অধৰ্ম কি জানানে নাই? জানামি অধৰ্মম নাচামে নিবৃত্তি, অধৰ্ম কি সেইটোও জানো, ওলাই আহিবলৈ ইচ্ছা নাই। লগতে সুবিধা লৈ কৈছে কেনাপি দেৱে না হৃদিষ্ঠিতম যথা নিয়োজয়সি তথা কৰমি। মহাপুৰুষ মাধৱদেৱে এই শ্লোক ভাগৰ অনুবাদ কৰিছে ঘোষাত, ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, হৃদিষ্ঠিত হৈয়া তুমি যেন কৰা বাহা স্বামী, ঋষিকেশ কৰিবুতে নয়। ধৰ্মক জানো, মানিবলৈ মন নাই। অধৰ্ম কি সেইটোও জানো, কিন্তু তাৰ পৰা ওলাই আহিবলৈ মন নাই। আৰু চান্স লৈছোঁ যে ভগৱানে যেনেকৈ কৰাই থাক। আৰু যদি যেনেকৈ শুনিব লাগে তেনেকৈ যদি শুনা নাই, তেতিয়াহ'লে ভাগৱত কেনেকৈ শুনিব লাগে? অৰ্জুনক গীতাত কৈছে শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সং যতেন্দ্ৰিয়, জ্ঞানম লব্ধা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিজন শ্ৰদ্ধাৱান হ'ব তেওঁহে জ্ঞান লাভ কৰিব পাৰিব। এটা শ্ৰেণী কোঠাত 100টা ল'ৰা ছোৱালী, ক্লাছ হৈছে এটা বিষয়ৰ ওপৰত, এজন শিক্ষকে এটা বিষয়ৰ পাঠদান কৰিছে। এবছৰত এটা বিষয়, এজন শিক্ষক, একেই ষ্টুডেণ্ট, কিন্তু তাৰ ভিতৰত কিছুমানে 100 মাৰ্কছ পাইছে, কিছুমানে 80ৰ ভিতৰত আছে, কোনোবাই 60ৰ ভিতৰত আছে, কোনোবা ফেইল কৰিছে। কিয়? শ্ৰদ্ধা আছেনে নাই? সেই বিষয়টোৰ ওপৰত, শিক্ষকজনৰ ওপৰত, শিক্ষানুষ্ঠানটোৰ ওপৰত, নে যাব লাগে গৈছোঁ, শুনিব লাগে শুনিছোঁ বছ? শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া বিষয়টোৰ মাহাত্ম্য বুজি পাব। কি আছে এইটো বিষয়ত? আপুনি যিটো বিষয় শুনিবলৈ আহিছে, যিখন গ্ৰন্থ আপোনালোকে আজি শ্ৰৱণ কৰিবলৈ আহিছে, এই গ্ৰন্থখননো কি? অজস্ৰ গ্ৰন্থৰ মাজত ভাগৱত ভাগৰে ইমান চৰ্চা কিয় হৈছে? ইয়াৰ মাহাত্ম্য কি আছে? এই কথাটো যদি গম নাপাওঁ, তেতিয়াহ'লে জাষ্ট এটা অনুষ্ঠান হিচাপে আমি শুনিব লাগে, শুনিম, সময় হ'ল উঠিলোঁ, কিবা খোৱালে বোৱালে খালোঁ, ঘৰা ঘৰি গুচি গ'লোঁ, শেষ। কিন্তু যদি আমি গম পাওঁ যে মাহাত্ম্য কিবা এটা আছে, উদাহৰণ লওক, এখন ট্ৰেইনত এটা পৰিয়ালে যাত্ৰা কৰিছে, গিৰিয়েক ঘৈণীয়েক আৰু ল'ৰা ছোৱালী 2টা। AC 2 টায়াৰ ৰিজাৰ্ভেশ্যন কৰিছে। AC 2 টায়াৰত জেনেৰেলি তলত 2টা বাৰ্থ থাকে শুব পৰা, ওপৰত 2টা থাকে, 4টা এটা ফালে আৰু ছাইডৰ 2টা বেলেগ। এই 4টা এটা কম্পাৰ্টমেণ্ট। তেওঁলোকে 4টা ছিট বুক কৰিছে, মাক বাপেক আৰু সৰু ল'ৰা ছোৱালী 2টা। আমাৰ টিকেট কনফাৰ্ম হ'লে মনত এটা ভাৱ থাকে যাতে আমাৰ ছিটত বেলেগে আহি আমনি নকৰক, ডিষ্টাৰ্ব নকৰক। সেইকাৰণে মাক বাপেক 2টাই নিজৰ লাগেজবিলাক, বেগবিলাক ওপৰত পাতলকৈ মেলি দিছে। এফালে মাক বহিছে, এফালে বাপেক, আৰু ল'ৰা ছোৱালী 2টাক শুৱাই দিছে, যাতে বেলেগ মানুহ আহি তাত বহিব নোৱাৰে। মূল লক্ষ্য সেইটো।
ট্ৰেইনখন চলাৰ প্ৰাক মুহূৰ্তত এজন ভদ্ৰপুৰুষে হাতত এটা ব্ৰিফকেছ লৈ আহিছে আৰু এই কণমানি 7 বছৰমানৰ ল'ৰা এটা শুই থকা দেখি মাকৰ কোলাত মূৰ দি ক'লে ও পায় অকণমান ভৰিকেইটা কচাই দিয়া মই ইয়াতে বহিম 2-3টা ষ্টেচনৰ পাছত মই নামি যাম মাক বাপেক দুইটাই কৈছে ভৰি মেল ল'ৰাটোক কৈছে তাৰ মানে মানুহজনক বুজাই দিছে ইনডাইৰেক্টলি যে তই ইয়াত বহিব নোৱাৰ মানুহজন ভদ্ৰ গতিকে তেওঁ একো কোৱা নাই ৰেলিংডালত ধৰিছে ব্ৰিফকেছটো লৈ থিয় হৈ আছে ট্ৰেইন চলা আৰম্ভ কৰিছে ল'ৰাটোৱে যাত্ৰা কৰিম বুলি ভাবি এই ট্ৰেইনত চিপছৰ পেকেট দুটামান লৈছে সৰু ল'ৰা চিপছ খাই ভাল পায় কিন্তু মাক বাপেকে সৰুৰ পৰা এটা কথা শিকাইছে যে শুই পেলাই খাব নাপায় আমাৰ সমাজত নাপায় বহুত চলে আইসকলে বন্তি গছি জ্বলাব নাপায় আইসকল ভাগৱতৰ আসনত আহিব নাপায় আইসকলে গীতা পাঠ কৰিব নাপায় বিভিন্ন ধৰণৰ নাপায় আছে গীতা পঢ়িলে চকু অন্ধ হৈ যাব গীতা পঢ়িলে সন্যাসী হৈ গুচি যাব বিভিন্ন ধৰণৰ যিবিলাক নাপায় লজিক আছে বিজ্ঞানসন্মত কাৰণ আছে সেইবিলাক মানক যিবিলাকৰ কোনো বিজ্ঞানসন্মত কাৰণ নাই এইবিলাক অন্ধবিশ্বাস বুলি এৰি দিয়ক উদাহৰণ দুইটাৰে লওক আমি গাড়ী চলাই থাকোঁতে আমাৰ আগত কেতিয়াবা বেলেগ গাড়ী থাকিলে তেওঁৰ আগেদি যদি মেকুৰী পাৰ হৈ যায় আমি দেখোঁ গাড়ীখন ৰখাই দিয়ে আৰু ৰখাই কিবা হাৱাতে পুৰণচিন দিয়ে আৰু থু থা কৰে তথাপিও গাড়ী চলাবলৈ ভয় কৰে আৰু গ্লাছখন খুলি আমাক ইংগিত দিয়ে আগবাঢ়ক কিয় মেকুৰী পাৰ হৈ গ'ল যাত্ৰা ভংগ এতিয়া যদি গুচি যায় হয়তো সেইকণতে তেওঁৰ প্ৰাণে ওলাই যাব গুৰুজনাই কীৰ্তনত কৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি এই কীট পতংগৰ পৰা বুলি ব্ৰহ্মালৈকে যত যিমান আছে জীৱ সমস্তৰ হৃদয়ত আত্মাৰূপে ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে অহম আত্মা গুদাকেশ সৰ্বভূতাশ্ৰয় স্থিত অহম আদিত্য মধ্যম চ ভূতানাম অন্ত এবছ 10ম অধ্যায় 20 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন মই আত্মাৰূপে সমস্ত জীৱৰ হৃদয়ত বাস কৰি আছো মই আদিত আছিলোঁ মই মধ্যত আৰু শেষতো ময়ে থাকিম গতিকে যদি ভগৱান কৃষ্ণ সমস্ত ভূতত যদি ব্যাপ্তমান হৈ আছে আৰু গুৰুজনাই কীৰ্তনত লিখিছে কুকুৰৰ শ্ৰীগাল গৰ্দভৰো আত্মা ৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম সকলোকে সন্মান কৰিবলৈ কৈছে সকলোকে নিজৰ মতে জীয়াই থাকিবলৈ দিবলৈ কৈছে তেতিয়া মেকুৰীটো এনে কি দুৰ্ভগীয়া যে তেওঁক দেখিলে আমাৰ অমংগল হ'ব এইটোত কোনো লজিক নাই এইবিলাক অন্ধবিশ্বাস আপুনি তাক পাৰ হৈ যাবলৈ দিয়ক গাড়ী ৰখাইছে সি যোৱাৰ পিছত আপুনি পাৰ হৈ গুচি যাওক আপোনাৰ যদি দৃষ্টিকোণ ভাল আপুনি ভগৱানে দৰ্শন কৰিছে কাৰণ বিষ্ণু বুদ্ধিক দেখিবলৈ কৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি সমস্ত ভূতত বিষ্ণু বুদ্ধি নুহি যাবে কায় বাক্য মনে অভ্যাসিবা এহি ভাবে যেতিয়ালৈকে সেইটো ভাৱ নাহে তেতিয়ালৈকে আপুনি অভ্যাস কৰক গতিকে সেইটো সমস্ত এটা এইটো সম্পূৰ্ণৰূপে অন্ধবিশ্বাস কিন্তু শুই খাব নাপায় ইয়াত অকণমান বিজ্ঞানসন্মত কাৰণ আছে আমাৰ যিডাল শ্বাস নলী আৰু যিডাল খাদ্য নলী এই দুডাল গৈ ইয়াত এনেকৈ লগ হৈছে কেতিয়াবা খৰধৰকৈ আমি খালে পানী খালে বা অন্নমুঠি গ্ৰহণ কৰিলে যদি শ্বাস নলীৰে অকণমানো কিবা গুচি যায় তেতিয়া আমি চৰচৰণি খাওঁ বা কাহ আহে সেইকাৰণে ধীৰে সুস্থিৰে খাবলৈ কয় সদায় আপুনি কিবা গ্ৰহণ কৰোঁতে সুন্দৰভাৱে বহি খুব ধীৰ সুস্থিৰে আপুনি চোবাই খাওক সেইকাৰণে কয় শুই খাব নাপায় কিজানি শ্বাস নলীৰ ফাললৈ গুচি যোৱাৰ চান্স থাকে তাৰ ল'ৰাটোক সেইকাৰণে সৰুৰে পৰা শিক্ষা দিছিল তই শুই তহঁতে নাখাবি এটা ল'ৰাটো অকণমানি ল'ৰা 7 বছৰীয়া ল'ৰা বহুত সময় ধৈৰ্য ধৰিলে মানুহটোলৈ চাই মানুহটো লৰচৰ নকৰে ওচৰতে বেগটো লৈ ৰৈ আছে ভাবিছে মই বহি গৈ চিপছ খাবলৈ ধৰিলে মানুহটো বহি যাব সেইকাৰণে সি ভাবিলে যি হ'ব শুইয়ে খাওঁ আৰু চিপছৰ পেকেট ফালি লৈ খোৱা আৰম্ভ কৰিলে দুটুকুৰামান যোৱাৰ পাছতে তাৰ শ্বাস নলীত লাগিল এটুকুৰা লগাৰ পাছতে তাৰ চৰচৰণি আহিলে কাহ আহিবলৈ ধৰিলে ল'ৰাটোৰ আছিলে হাঁপানি বেমাৰ এজমেটিক ট্ৰাবল যেতিয়া কাহ আহিলে আৰু চৰচৰণি আহিবলৈ ধৰিলে তাৰ ডিঙি ঘেৰ আৰম্ভ কৰি দিলে ঘেৰঘেৰণি ষ্টাৰ্ট হ'ল উশাহ ল'ব নোৱাৰা হৈছে
এচি কোচতো তাৰ এয়াৰ কণ্ডিশ্যন কোচত ঘামি জামি অৱস্থা নাই, টেম্পাৰেচাৰ বাঢ়ি গৈছে, জ্বৰ উঠিছে। মাক বাপেকে কি কৰিব এতিয়া? ট্ৰেইন দ্ৰুতগতিত গৈ আছে, এই মানুহজনে চব চাই আছে। শেষত তেওঁ নিজে বেগটো তলতে থ'লে, ব্ৰিফকেছটো খুলিলে, ষ্টেথিস্কোপডাল লগালে আৰু ল'ৰাটোক চেকআপ কৰিলে। চেকআপ কৰি লৈ তাক এটা হাতত বেজি দিলে, ইনজেকশ্যন এটা দিলে। 10 মিনিটৰ পাছত ল'ৰাটো সুস্থ হৈছে, উশাহ ল'ব পৰা হৈছে, নৰ্মেল হ'ল। এতিয়া মাক বাপেক দুইটাই পিতেকক কৈছে ভৰিটো কচা, আৰু মানুহজনক কৈছে আহক বহক। কিয়? 10 মিনিট আগত যি মাক বাপেকে সেই মানুহজন বহে বুলি ভাবি পিতেকক কৈছিল ভৰি মেল, একেই মাক বাপেকে 10 মিনিটৰ পাছতে কেনেকৈ দৃষ্টিকোণ সলনি হৈ গ'ল? কাৰণ অকণমান আগলৈকে গম পোৱা নাছিল তেওঁ কোন। 10 মিনিটৰ পিছতে গম পালে তেওঁ এজন ডাক্তৰ। হ'ব পাৰে ডাক্তৰ আমাৰ কি আহে যায়, কিন্তু এই ডাক্তৰজনে বিপদৰ সময়ত সন্তানটোৰ প্ৰাণ ৰক্ষা কৰিলে। সেইকাৰণে তেওঁৰ প্ৰতি শ্ৰদ্ধাত মোৰ দোঁ খাই গ'ল আৰু নিজৰ আসনত বহিবলৈ ঠাই দিলে। ঠিক তেনেকৈ অজস্ৰ গ্ৰন্থৰ ভিতৰত যেতিয়া আপোনালোকে যিকোনো এখন গ্ৰন্থৰ মাহাত্ম্য গম পাব যে গ্ৰন্থখনত আছে কি, সেইখন গ্ৰন্থৰ প্ৰতি আপোনালোকৰ তেতিয়া শ্ৰদ্ধা বাঢ়িব। আৰু যদি শ্ৰদ্ধা এবাৰ আহিল, আপোনালোকৰ হৃদয় আসনত এই গ্ৰন্থখনত স্থান দিব, আৰু তাৰ পাছত শ্ৰৱণ কৰাৰ আনন্দই সুকীয়া। এতিয়া ভাগৱতত এনেকুৱা কি আছে? ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰ খণ্ডত লিখিছে, শেষৰ খণ্ডটোত, যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত কথা শব্দম সমকৰ্ণম তত্ৰিকম তৰুণয়েত। পদ্মপুৰাণ উত্তৰ খণ্ড, ভাগৱত মহাত্ম্য 3য় অধ্যায় 9 নম্বৰ শ্লোক। য'ত য'ত ভাগৱতৰ চৰ্চা হয় তালৈ 3টা বস্তুৰ আগমন ঘটে: ভক্তি, জ্ঞান আৰু বৈৰাগ্য। আপোনালোকৰ অনুষ্ঠান আৰম্ভ হোৱাৰ লগে লগেই শ্ৰোতাৰ হৃদয়ত ইতিমধ্যে 3টা তত্ত্বই স্থিতি ল'লে। কি? ভক্তি, জ্ঞান আৰু ভোগবাদৰ প্ৰতি বৈৰাগ্য। যিমান ভাগৱতৰ কথা আপোনালোকৰ কৰ্ণত সোমাব, কথা শব্দম সমকৰ্ণম তত্ৰিকম তৰুণয়েত, এই 3টা বস্তু তৰুণ হৈ গৈ থাকিব। ব্যাসদেৱে লিখিছে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যত গৃহে তৎগৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰ খণ্ড, ভাগৱত মহাত্ম্য 3য় অধ্যায় 29 নম্বৰ শ্লোক। ভাগৱতৰ কথা যিখন ঘৰত সদায় হয়, আপোনালোকে থুকুবিল সত্ৰ, শ্ৰী শ্ৰী থুকুবিল সত্ৰত 2দিনীয়া কাৰ্যসূচীৰে ভাগৱতৰ অনুষ্ঠান কৰিছে। হয়তো বছৰত এবাৰেই কৰে, 365 দিনৰ 2টা দিন আপোনালোকে ইয়াত শ্ৰৱণ কৰিছে। আৰু ভাগৱতখন হৈছে শ্ৰীমদ ভাগৱত অৰ্ণৱম, এখন সাগৰ। 2 দিন শ্ৰৱণ কৰি আপোনালোকে গোটেই সাগৰখনৰ তত্ত্বটো বুজি পাব নোৱাৰে। এটা চুকত, কোনোবা এটা জেগাত আমি অকণমান থেপথেপাই গাটো তিয়াব পাৰিম, কিন্তু যদি এই অনুষ্ঠানৰ পৰাই আপোনালোকৰ প্ৰত্যেকজন সেৱকীৰ গৃহত সদায় যদি অকণমান হ'লেও ভাগৱত শ্ৰৱণ কৰাৰ অভ্যাস যদি গঢ়ি তুলিব পাৰে, ব্যাসদেৱে কৈছে আপোনালোকৰ ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব। আপুনি আৰু বেলেগে তীৰ্থ ভ্ৰমণ কৰিবলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। অকল তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰ হোৱাই নহয়, তেওঁ কৈছে আপোনাৰ গৃহত জানি বা অজানিতে যদি কিবা পাপ হৈছিল, সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাব। আমাৰ পৰা জানি বা অজানিতে 5 ধৰণৰ পাপ হৈ থাকে। পঞ্চসোণা বুলি কয়, য'ত কলিয়ে বাস কৰে। জলকুম্ভ, চুলীয়া, বাঢ়নি, ঢেঁকী, পতা, গৃহস্থৰ ঘৰে এহি সোণা পঞ্চ গোটা। সোণা দন্তীয়া শ ইয়াত, এইটো সোণাই বুজাইছে হিংসা। আমাৰ দ্বাৰা 5 ধৰণৰ হিংসা হয়, পাপ হয়। কি? জলকুম্ভ। আগতে কলহত পানী থৈছিলোঁ, এতিয়া টেংক আহি গ'ল, প্লাষ্টিকৰ টেংক, RCC টেংক। কিন্তু য'ত আপুনি পানী ৰাখে, এই পানীটো বিভিন্ন ধৰণৰ কীট পতংগ আহি পেলাই তেওঁলোক মৰিব পাৰে। অজানিতে হ'লেও আমাৰ দ্বাৰা পাপ হৈ গ'ল। য'ত আমি অন্নমুঠি ৰন্ধন কৰোঁ, চোলা জ্বলাওঁ, চৌকা, তাত বিভিন্ন কীট পৰুৱা জুইত সোমাই পেলাই প্ৰাণ ত্যাগ কৰিব পাৰে। আমাৰ দ্বাৰা অজানিতে পাপ হৈ গ'ল।
বাঢ়নি আইসকলে যেতিয়া ঠাই ঝাৰু মৰে তাৰ ঝাৰুডাল মাৰোতে তলত পোক পৰুৱা কিছুমান মৰিব পাৰে অজানিতে। ঢেঁকী য'ত আগতে চাউল খুন্দিছিল বৰ্তমান পিঠাগুড়ি ইত্যাদি ঢেঁকীৰ প্ৰচলন কমি আহিছে, তথাপিও যদি ঢেঁকীৰ ব্যৱহাৰো কৰে তাতো হয়তো কিবা পোক পৰুৱাৰ মৃত্যু হ'ব পাৰে। আৰু পতা য'ত মা মছলা চাটনি ইত্যাদি পিছে তাতো বিভিন্ন ধৰণৰ কীট পতংগ পোক পৰুৱাৰ মৃত্যু হ'ব পাৰে। আমি খোজকাঢ়ি যাওঁতে হ'ব পাৰে, বহোঁতে হ'ব পাৰে অজানিতে। এনেধৰণে যিবিলাক অজানিতে আমাৰ দ্বাৰা হিংসা হয়, এই হিংসাবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আগতে পঞ্চযজ্ঞ বিশ্ব যজ্ঞ পঞ্চযজ্ঞৰ আগতে প্ৰাৱধান আছিল। কিন্তু কলিযুগত ভাগৱতে কৈছে ৰামকৃষ্ণ নাম যিটো লয় একবাৰ কোটি জনমৰ পাপ ভস্ম হয় তাৰ। সেইকাৰণে যদি আপোনালোকৰ গৃহত পুৱা গধূলি যদি অকণমান সময়ো শ্লোকাৰ্ধম শ্লোকপদম শ্ৰীমদ ভাগৱত উদ্ভৱম অকণমানো যদি ভাগৱতৰ চৰ্চা কৰে তেতিয়াহ'লে আপোনালোকৰ ঘৰখন তীৰ্থলৈ ৰূপান্তৰিত হ'ব। সেইকাৰণে সংকল্প ল'ব লাগে। আমি ৰাতিপুৱা যেতিয়া সেৱা কৰোঁ, আমাৰ অসমীয়া সমাজত এইটো নিয়ম আছে, যেনেকৈ হওক থাপনা এভাগ থাকে, আমি তাত চাকি বন্তি জ্বলাওঁ পুৱা গধূলি। সেই জ্বলোৱাৰ সময়তে যদি অকণমান অভ্যাস কৰে যে অকণমান কৃষ্ণৰ লীলাসমূহ আমি শ্ৰৱণ কৰোঁ, এই অভ্যাসটো যদি আপোনালোকে গঢ় দিয়ে, ব্যাসদেৱে গেৰেণ্টি দিছে আপোনালোকৰ ঘৰখন তীৰ্থলৈ ৰূপান্তৰিত হ'ব। য'ত থাকে মোৰ ভক্ত পবিত্ৰ হৃদয় কীট পতংগকো তাৰা পবিত্ৰ কৰে। আপোনাৰ লগতে আপোনাৰ পৰিৱেশত থকা এই গোটেইবিলাক কীট পতংগ পৰ্যন্ত আপোনাৰ নামৰ ধ্বনিত ঈশ্বৰৰ শব্দত সকলোখিনি পুণ্য হৈ যাব, পবিত্ৰ হৈ যাব। ভাগৱত শাস্ত্ৰ ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কৈছে। তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পাঠত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৬২ নম্বৰ শ্লোক। ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কোৱা হয়। শব্দ আকাৰে বাণী আকাৰে ভাগৱতত বিৰাজমান হৈ আছে। উদ্ধৱক কৈছিল বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত, হে উদ্ধৱে প্ৰশ্ন কৰিছিল, হে প্ৰভু তুমি যদি বৈকুণ্ঠলৈ গুচি যোৱা তোমাক আমি ভক্তসকলে ক'ত বিচাৰি পাম? তদ বিয়োগেনতে ভক্তম কথম স্থায়সন্তি ভূতলে নিৰ্গুণ উপাসনে কষ্টমত কিঞ্চিত বিচাৰায়। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৫৯ নম্বৰ শ্লোক। তেতিয়া ভগৱান কৃষ্ণই কৈছিল যে উদ্ধৱ মই মোৰ সমস্ত বলবীৰ্য ভাগৱতৰ মাজত বিলীন কৰি থ'ম। আৰু সেইকাৰণে কৈছে তেনেয়ম বাংময় মূৰ্তি। ভগৱান কৃষ্ণ প্ৰতিটো শব্দত বিৰাজমান হৈ আছে। এতিয়া কৃষ্ণ শব্দবিলাক আমাৰ ভিতৰলৈ গ'লে কি লাভ হ'ব? শ্ৰীমন্ত শংকৰদেৱে কৈছিল যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আত সন্ত শ্ৰেষ্ঠতৰ। প্ৰহ্লাদে দৈত্য শিশুসকলক সপ্তম স্কন্ধত কৈছিল ৯বিধ ভক্তিৰ কথা। শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদসেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম। ৯বিধ ভক্তিৰ কথা কৈছে ৭, ৫, ২৩ সপ্তম স্কন্ধ ৫ম অধ্যায় ২৩ নম্বৰ শ্লোকত। কিন্তু গুৰুজনাই তাকো সুবিধা কৰি ক'লে যে যদ্যপি ভকতি নৱবিধ মাধৱৰ, যদিও ৯বিধ ভক্তি কৈছে, শ্ৰৱণ কীৰ্তন আত সন্ত শ্ৰেষ্ঠতৰ। শ্ৰৱণ কীৰ্তন কৰিলে আমি সকলো পুণ্য পাম। কিয়? এয়া যেনিবা মানি ল'লোঁ কৃষ্ণময় হৈ আছে সকলো শব্দ, আমি শ্ৰৱণ কৰিলোঁ, ভাগৱতৰ শব্দবিলাক আমাৰ কৰ্ণপথেদি ভিতৰলৈ গ'ল, আমাৰ কি লাভ হ'ব? এতিয়া লাভ কি হ'ব? চাওক, আপোনাক যদি কোনোবাই কয় আইগৰাকী আজি বৰ সুন্দৰ লাগিছে দেই আপোনাৰ মনটো ফূৰ্তি হৈ আহিলেই নহয়। অ' বাপ আপুনি দেখোন আগতকৈ ডেকা হৈহে গৈ আছে, আপোনাৰ ভাল লাগি আহিলেই নহয়। কিয়? গ্ৰাম্য কথাবিলাক আমি শুনিলেও এই কথাবিলাক আমাৰ কৰ্ণপথে ভিতৰলৈ যোৱাৰ পাছত যদি আমি বিচৰা ধৰণে হয় তেতিয়াহ'লে আমাৰ ভাল লাগে, আৰু যদি আমি বিচৰা ধৰণে নহয় তেতিয়া দুখ লাগে বা ক্ৰোধ উঠে। তাৰ মানে শব্দৰ এনেকুৱা জোৰ আছে, শব্দবিলাক কৰ্ণপথে ভিতৰত যোৱাৰ পাছত এটা ৰসায়নৰ সৃষ্টি কৰে, কেমেষ্ট্ৰি। যদি সেই ৰসায়নটো আমাৰ অনুকূল হয়,
আমি বিচৰা ধৰণে হয় তেতিয়াহ'লে আমাৰ ভাল লাগে, আমি আনন্দিত হওঁ। আৰু যদি আমাৰ অনুকূল নহয় তেতিয়াহ'লে আমাৰ ক্ৰোধ উঠে বা আমি দুখত ভাগি পৰোঁ। সাধাৰণ গ্ৰাম্য কথাই যদি আমাৰ হৃদয়ত ৰসায়নৰ সৃষ্টি কৰিব পাৰে তেতিয়াহ'লে ভাগৱতৰ প্ৰতিটো শব্দ কৃষ্ণময়। এই শব্দ যেতিয়া কৰ্ণপথে ভিতৰত সোমাব, মহাপুৰুষ মাধৱদেৱে ঘোষাত গোটেই প্ৰচেছটো লিখিছে কি হয়। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰয়। সুন্দৰ কৰি পেলাব আপোনাৰ হৃদয়। আৰু মাহাত্ম্য হৈছে সমস্ত শাস্ত্ৰৰ সাৰ। আমি সনাতন ধৰ্মৰ মানুহ যদিও নিজকে আমি হিন্দু বুলি কওঁ। সিন্ধু নদীৰ পাৰত যিখিনি মানুহে বাস কৰিছিল, যিকোনো ধৰ্মৰে নহওক কিয়, পাৰ্চিয়ানবিলাকে তেওঁলোকক হিন্দু হিন্দু কৈছিল। কালৰ সোঁতত আমি সনাতন পন্থীখিনিয়ে নিজকে হিন্দু বুলি কোৱা হ'লোঁ। আমাৰ মূল হৈছে বেদ। বেদ কোনো লিখা নাই, অপৌৰুষেয়। জগত সংহৰি সুতি আছা নাৰায়ণ প্ৰথম নিশ্বাসে বাজ বইলা বেদগণ। প্ৰভু ভগৱন্তৰ নিশ্বাসতে জ্ঞান বাহিৰ হৈছিল আৰু যাক ব্যাসদেৱে বিস্তাৰিত কৰিলে 4খন বেদলৈ। ঋক সাম যজুৰ অথৰ্বক্ষ চতুৰ্বেদ ঊৰ্ধ্বতে ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে। 1:4:20 প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে ঋকবেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ। আমাৰ 4খন বেদ আছে যদিও মহাভাৰত আৰু পুৰাণক পঞ্চম বেদ বুলি ঘোষণা কৰিছে। এই বেদৰ 4টা ভাগ আছে। সংহিতা, য'ত মন্ত্ৰবিলাক আছে ছন্দবদ্ধভাৱে। এটা পাৰ্ট আছে ব্ৰাহ্মণ্য, য'ত গদ্য আকাৰত বিভিন্ন বিধিবিলাক দিয়া আছে, নিষেধ দিয়া আছে। এটা পাৰ্ট আছে আৰণ্যক, আৰু শেষৰ অংশটোক কয় বেদান্ত বা উপনিষদ। বেদৰ সাৰ মৰ্ম যদি বিচাৰে তেতিয়াহ'লে উপনিষদ চাব লাগিব, বেদান্ত চাব লাগিব। যিজন ব্যাসদেৱে বেদান্তৰ বিস্তাৰ কৰিছে তেওঁৱে লিখিছে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়ৈশ্য ৰসামৃত তৃপ্তস্য নানন্যত্ৰ ৰতি ক্বচিৎ। 12, 13, 15 দ্বাদশ স্কন্ধ 3য় অধ্যায় 15 নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে। আৰু এই শ্লোকৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে ঘোষাত কৰিছে 18 নম্বৰ পদজোকা। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। গতিকে বেদৰ সাৰ যদি বেদান্ত হয়, বেদান্তৰ সাৰ হৈছে ভাগৱত। আমাৰ 2খন মহাকাব্য আছে, মহাভাৰত, ৰামায়ণ। কম বেছি পৰিমাণে আমি সকলোৱে ৰামায়ণ মহাভাৰতৰ কাহিনী জানো। মহাভাৰতৰে ভিতৰৰ এটা পৰ্ব হৈছে ভীষ্ম পৰ্ব। ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ 18টা অধ্যায় সুকীয়াকৈ উলিয়াই আনিছে, নাম দিছে শ্ৰীমদ ভগৱত গীতা। আমি যাক গীতা বুলি জানো, এই গীতাখন মহাভাৰতৰ ভিতৰৰ বস্তু। ভাগৱত যদি শ্ৰৱণ কৰে ইয়াত ৰামায়ণৰ কথাও পাব, 9ম স্কন্ধ ৰাজবংশাৱলী। মহাভাৰতৰ কথাও পাব, প্ৰথমৰ পৰাই আৰম্ভ হৈছে, আৰু গীতাৰ কথাও আছে। তাৰ মানে ভাগৱত এনেকুৱা এখন গ্ৰন্থ য'ত বেদ বেদান্তৰ সাৰ, ৰামায়ণ মহাভাৰত গীতা সমস্তৰ সাৰ এই ভাগৱতৰ মাজত সুমুৱাই থৈছে। পাঁচ লাখ 96,000 শব্দ আছে, 18,000 শ্লোক আছে, 10টা লক্ষণ দিছে ইয়াত। 3য় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে, মানে কোন স্কন্ধত কি আছে জানিবৰ কাৰণে সুন্দৰভাৱে লক্ষণসমূহ বৰ্ণনা কৰিছে। প্ৰথম আৰু 2য় স্কন্ধ দুটা কেৱল আপোনালোকে পাতনি হিচাপে ধৰক। 3য়ৰ পৰা মূল লক্ষণ আৰম্ভ হৈছে।
অত্র স্বর্গ বিসর্গস স্থানম পোষণম উতয় মনন্তর এস অনুকথা নিরোধ মুক্তি আশ্রয় 10টা লক্ষণ 2:10:1 দ্বিতীয় স্কন্ধ 10ম অধ্যায় প্ৰথম শ্লোকত লিখিছে স্বৰ্গ তৃতীয় স্কন্ধত স্বৰ্গ মানে হৈছে আদি সৃষ্টি আমি যিখন সংসাৰ দেখিছোঁ এই গ্ৰহ নক্ষত্ৰ ইত্যাদি কৰি যিবিলাক দেখা পাইছোঁ বা চকুৰ অগোচৰো যিমান আছে এই সংসাৰখন কেনেকৈ সৃষ্টি হ'ল আমি যদি ভাবি যাওঁ মই মোৰ দেউতা দেউতাৰ দেউতাক দেউতাকৰ দেউতাক ভাবি ভাবি গৈ থাকিলে এটা সময়তো কৰবাত গৈ পেলাই এজন হৈছেগে কেতিয়াৰ পৰা আৰম্ভ হ'লে প্ৰচেছ কেনেকৈ হ'ল সৃষ্টি এই কথাখিনি জানিবৰ কাৰণে তৃতীয় স্কন্ধ য'ত আজি আপোনালোকে শ্ৰৱণ কৰিব চতুৰ্থ স্কন্ধ হৈছে বিসৰ্গ ব্ৰহ্মাদিৰ দ্বাৰা এই সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল এয়া জানিবৰ কাৰণে চতুৰ্থ স্কন্ধ অধ্যয়ন কৰিব লাগিব পঞ্চম স্কন্ধত লক্ষণ হৈছে স্থান বিভিন্ন স্থানৰ বিষয়ে ভূগোল আৰু গ্ৰহ নক্ষত্ৰৰ বিষয়ে খগোল ভূগোল আৰু খগোলৰ বিষয়ে জানিবৰ কাৰণে পঞ্চম স্কন্ধ ষষ্ঠ স্কন্ধ লক্ষণ হৈছে পোষণ ভগৱান কৃষ্ণই কেনেকৈনো জীৱবিলাক পোষণ কৰে এয়া জানিবৰ কাৰণে ষষ্ঠ স্কন্ধ অজামিল উপাখ্যান চিত্ৰকেতু উপাখ্যান বৃত্ৰাসুৰ বধ বিভিন্ন কাহিনীৰ দ্বাৰা বৰ্ণনা কৰিছে সপ্তম স্কন্ধ লক্ষণ হৈছে উতি উতি মানে বাসনা আমাৰ তিনি ধৰণৰ বাসনা আছে দৈবিক বাসনা আসুৰিক বাসনা আৰু মানৱীয় বাসনা দৈবিক বাসনাৰ কথা বুজাবলৈ গৈ প্ৰহ্লাদ চৰিত্ৰ আনিছে আসুৰিক বাসনাৰ কথা বুজাবলৈ গৈ হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষৰ বৰ্ণনা আনিছে মানৱীয় বাসনাৰ কথা ক'বলৈ গৈ বৰ্ণাশ্ৰম ধৰ্মৰ কথা যদিও সংস্কৃত ভাগৱতত আছে অসমীয়ালৈ ইয়াৰ অনুবাদ কৰা নাই কাৰণ ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ প্ৰয়োজন নাই মহাপুৰুষ মাধৱদেৱে লিখিছে নহো জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নহো আতি আমি কোন তেতিয়াহ'লে দাসৰো দাস তান দাস ভৈলো আমি আমাৰ এটাই জাতি আমি সকলো দাস তেওঁ আমাৰ স্বামী আমি তেওঁৰ দাস অষ্টমত আছে মনন্তৰ মনুপুত্ৰসকলৰ বিষয়ে মনু আৰু মনুপুত্ৰসকলৰ বিৱৰণ নৱম স্কন্ধ ৰাজবংশাৱলী চন্দ্ৰবংশ সূৰ্যবংশৰ বিভিন্ন কাহিনী ৰজা মহাৰজাৰ বিষয়ে পাব দশম স্কন্ধ লক্ষণ হৈছে নিৰোধ 335টা সংস্কৃত ভাগৱতৰ অধ্যায়ৰ 90টা অধ্যায় আছে দশমত অনুবাদ কৰোঁতে 3টা ভাগ কৰিছে আদি চোৱা মধ্য চোৱা শেষ চোৱা একাদশ স্কন্ধ মুক্তি দ্বাদশ স্কন্ধ আশ্ৰয় আশ্ৰয় মানে শৰণ যদিও লক্ষণ 10টা ভাগৱতৰ মূল উদ্দেশ্য এটা এইটো হৈছে দশম লক্ষণ অৰ্থাৎ আশ্ৰয়টোক শুদ্ধ ৰূপত প্ৰতিপন্ন কৰা আমি শৰণ ক'ত ল'ম দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা 2:10:2 দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱতত লিখিছে দশম লক্ষণটোক আশ্ৰয়টোক শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবলৈ বাকীখিনি বৰ্ণনা কৰিবলগীয়া হৈছে ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত আপোনালোকে কালিৰ পৰা শ্ৰৱণ কৰিছে গতিকে মই পিছলৈ ঘূৰি নাযাওঁ 28,000 ঋষি মুনি এনেকৈ বহিছে সুতমুনিক ব্যাখ্যাৰ আসনত বহুৱাই দিছে 28,000 ঋষি মুনিক প্ৰতিনিধিত্ব কৰা কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত যিজন কথামৃত পান কৰাত কুশল সেইজন হৈছে শৌনক শৌনকে সুতমুনিক প্ৰশ্ন কৰিছে সুতমুনিয়ে উত্তৰ দিছে আৰু ভাগৱত আৰম্ভ হৈছে শৌনকৰ মূল প্ৰশ্ন আছিল শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোমধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুষ কৰিলো ব্যৰ্থে না হে সুতমুনি কলিযুগৰ আগমনৰ কথা গম পায় কলিযুগৰ মানুহৰ ভয়াৱহতাৰ কথা
লক্ষ্য কৰি তেওঁলোকৰ কল্যাণ সাধিবৰ কাৰণে আমি হাজাৰ বছৰ যজ্ঞ কৰিলোঁ। যজ্ঞৰ ধোঁৱা লাগি লাগি আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু আমি একো ফল নাপালোঁ। সেইকাৰণে তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা যত বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তৎ না সমচিতুম অৰ্হসি। 1:1:9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোকত শৌনকে ক'লে, কলিযুগৰ মানুহে আনন্দ লাভ কৰিবৰ কাৰণে, পৰম গতি লাভ কৰিবৰ কাৰণে কৰিবলগীয়া শ্ৰেষ্ঠ কৰ্মটো কি আমাক কোৱা। তাৰমানে আমি কলিযুগৰ মানুহে পৰম গতি বা পৰম আনন্দ কেনেকৈ লাভ কৰিব পাৰিম, কি মাৰ্গত গ'লে তাৰ বিষয়ে আমাক কোৱা। লগতে এটা কথা খালি ক্লিয়াৰ কৰি দিছে, তুমি যিকোনো উপায় দিলে নহ'ব। কলিযুগৰ মানুহৰ কিছুমান সীমাবদ্ধতা আছে, সময় একেবাৰে কম। প্ৰায়ে না অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দীয় ভাগ্যহি উপদ্ৰতা। 1:1:10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত। কলিযুগৰ মানুহৰ আয়ুস কম, 100 বছৰ মাত্ৰ। তাকো প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, পুৰুষৰ আয়ু 100 বৰিষ সাক্ষাৎ, তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত। 100 বছৰৰ 50 বছৰ শুই থাকোঁতে যায়, 20 বছৰ বিংশতি বৰিষ যায় বালক ক্ৰীড়াত, আৰু বিংশতি যায় জৰা অৱস্থাত। বাল্যকালত 20 বছৰ গুচি যায় খেলা ধূলাৰ মাজেৰে, আৰু 20 বছৰ যেতিয়া আমি বুঢ়া হওঁ, চকুৰে ভালকৈ নেদেখোঁ, কাণেৰে নুশুনো, লৰচৰ কৰিব নোৱাৰোঁ, তেনেকৈ 20 বছৰ পাৰ হয়। জীৱা অৱশেষ আয়ু থাকয় যুৱাত, সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত। যিকণ আয়ুস যুৱ অৱস্থাত পোৱা যায়, সেইকণ সময়ো আমি কাম ক্ৰোধ লোভ মোহৰ মাজত পাৰ হৈ যাওঁ। সেইকাৰণে শৌনকে কৈছে, হে সুতমুনি, তুমি যিটো উপায় দিবা ই যাতে অতি সহজ হয়, কম সময়তে আমি যাতে পৰম আনন্দ লাভ কৰিব পাৰোঁ। আৰু তাৰ পাছত ভাগৱত আগবাঢ়িছে। সুতমুনিয়ে প্ৰথমে ক্লিয়াৰ কৰিলে কলিযুগৰ মানুহৰ প্ৰথম ধৰ্ম কি, প্ৰধান ধৰ্ম কি। সবেই পুংসাম পৰো ধৰ্ম ইয়াতো ভক্তিৰ অধোক্ষজে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি। 1:2:6 প্ৰথম স্কন্ধ দ্বিতীয় অধ্যায় 6 নম্বৰ শ্লোকত সুতমুনিয়ে ক্লিয়াৰ কৰি দিলে, কলিযুগৰ মানুহৰ মুখ্য ধৰ্ম এটাই, পৰম ধৰ্ম এটাই, এইটো হৈছে কৃষ্ণত ভক্তি। কিন্তু চৰ্ত দিছে দুটা। এটা হৈছে অহেতুকি, হেতু থাকিব নোৱাৰিব, নিষ্কাম। আৰু দ্বিতীয়টো হৈছে অপ্ৰতিহত, মানে নিৰন্তৰভাৱে।